ফুৰি বাৰু কোনে কোনে ভাল পায়? ভাল পায়নে বাৰু আপোনালোকে? মই কিন্তু বিৰাটেই ভাল পাওঁ। মা দেউতাই লগ ধৰিলে বোলে শিৱসাগৰ যাবা নেকি? মই বোলো কিয় নাযাম। গতিকে ওলালোঁ মা দেউতাৰ লগতে আৰু লগতে মাহী ল'ৰাটোকো লৈ ল'লোঁ। আৰু এয়া বোকাঘাটত আমি ৰখি পুৰি চব্জি খালোঁ। তাৰপিছত ছোৱালীয়েতো সেইবোৰ নাখায়, গতিকে তাইক আঙুৰ কিনি দিছোঁ, তাই তাকে খাই গৈ আছে। তাৰ পাছতে আমি যিহেতু কাইলৈ অগ্নিনাভ বাবাৰ মন্দিৰত যাম, গতিকে নাজিৰাতে ৰুম এটা ল'লোঁ। আৰু এইদৰে তাতে খানা অৰ্ডাৰ কৰিব পাৰি, গতিকে ভাত অৰ্ডাৰ কৰিলোঁ, নিৰামিষ ভাত। আৰু তাৰ পাছতে আমি ওলাই গ'লোঁ। ওচৰতে আছিলে কাৰেংঘৰটো চাই আহোঁ বুলি। এয়া আমি গোটেইকেইটাই কাৰেংঘৰটো চালোঁ আৰু ফটো উঠিলোঁ, অকণমান ভিডিঅ' কৰি থলোঁ যাতে পাছলৈ চাব পাৰোঁ আৰু আপোনালোককো দেখুৱাব পাৰোঁ। ছোৱালীটো এতিয়া সৰু হৈ আছে, গতিকে তাই যাতে পাছত চাব পাৰে। এয়া মই আছোঁ কাৰেংঘৰৰ ভিতৰত। কাৰেংঘৰ চাই আমি চিধাই ৰুমলৈ গ'লোঁগৈ আৰু ৰাতি সিদ্ধ ভাত খাই শুই থাকিলোঁ। এয়া মৰ্ণিং ওলাইছোঁ অগ্নিনাভ বাবাৰ মন্দিৰলৈ বুলি। এতিয়া প্ৰায় 7টামান বাজিছে। তাৰ পাছতে এয়া আমি ভিতৰত বহি আছোঁ চকীত আৰু তাৰ পাছতে লাহেকৈ এয়া চাকিত তেল দিছোঁ, ধূপ আদি গোটেইখিনি বস্তু দি লৈ আমি এয়া ছোৱালীয়ে নন্দী বাবাৰ কাণত বোলে কিবা কয়, তাই নাজানো আৰু কি কৈছে, চুমা খাই গুচি আহিছে। তাৰ পাছতে আৰু এনেদৰে তাইক দান পাত্ৰত দান দিবলৈ লাগে, যোনটো দান পাত্ৰ দেখে সেইটোতে দিবলৈ লাগে। তাইৰ কাৰণে সেইটোৱে এটা ফূৰ্তি নহয় জানো। আৰু এয়া আমি লাইনত বাবা দৰ্শন কৰিলোঁ। এতিয়া আমি নিৰ্মালি ল'বলৈ ৰৈ আছোঁ। এয়া শিক্ষা বাইদেউ আহিছে। আমি কিছু খন্তেক পাছতেই আমাৰ নিৰ্মালি লোৱা হৈ গ'ল। প্ৰায় 1-1.5 ঘণ্টামান লাগিল আৰু নিৰ্মালি স্থানত। তাৰ পাছতে তেল ল'লোঁ, তাৰপিছত পায়সো খাবলৈ সৌভাগ্য হ'ল আমাৰ। আৰু তাৰ পাছতে প্ৰসাদো পালোঁ। প্ৰসাদ লৈ আমাৰ 12:30 মানলৈ সম্পূৰ্ণ হৈ গ'ল কাম। তাৰ পাছতে আমি প্ৰসাদ খাই চৰাইদেউ মৈদামলৈ বুলি গ'লোঁ। চৰাইদেউ মৈদামত প্ৰায় আধা ঘণ্টামান আমি গোটেইখিনি বস্তু চাই মেলি, মাহীয়ে ফোন কৰি আছিলে, মাৰ বৰ্তাৰ ছোৱালী নাজিৰাতে থাকে, ভাত খাবলৈ মাতি আছিলে। গতিকে আমি যিহেতু ঘৰটো চিনি নাপাওঁ, যাওঁতে আমাৰ প্ৰায় 3টাই বাজিলে। ইয়াতে কেইখনমান ফটো মাৰিলোঁ আৰু তাৰ পাছতে মাহীহঁতৰ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। চৰাইদেউ মৈদামত গোটেইখিনি চাই মেলি আমি মাহীহঁতৰ ঘৰ প্ৰায় 3টামান বজাত পালোঁগৈ। আৰু এয়া মাহী ৰৈ আছে ভাত খাবলৈ, মাহীৰ জা জোৱালী দুয়োগৰাকীয়ে ৰৈ আছে। তাৰ পাছতে এয়া মাহীয়ে আমাৰ বাবে বিবিধ ব্যঞ্জন বনাই লৈ আহিছিলে, হাঁহৰ মাংস, মাছ ইত্যাদি আছে। থেংক ইউ মাহী। আৰু তাৰ পাছতে আমি ভাত পানী খাই মেলি আমি তলাতল ঘৰ চাবলৈ গ'লোঁ, কিন্তু বন্ধ হৈ গ'ল যিহেতু 5টা বাজি গৈছিলে। আৰু তাৰ পাছতে শিৱদৌল গুচি গ'লোঁ, শিৱদৌল চালোঁ আৰু ইয়াতে চাকি বন্তি জ্বলাই লৈ আমি আৰু ৰুমলৈ বুলি ঘৰমুৱা হ'লোঁ। ৰাতিও পাপাই খানা অৰ্ডাৰ কৰি থৈছিলে, সেয়া খালোঁ। আৰু এয়া ছোৱালীয়ে মেলাৰ পৰা বেলুনটো দেখি পেলাই বেলুন এটাও কিনি আনিলে, কিন্তু লগে লগে ভাঙিও পেলালে। তাৰ পাছত ৰাতিপুৱা 5:30 বজাত উঠিলোঁ পিছদিনাখন। আৰু যিহেতু আজি ঘৰ যাবগৈ লাগিব, আমাৰ তলাতল ঘৰ আৰু ৰংঘৰ চাবলগীয়া আছে, গতিকে আমি সোনকালে ওলালোঁ। মাহীয়ে কৈছিলে যে এইফালেদি যাওঁতে এপাক সোমাই যাবা, পাচলি কেইটামান দিম। গতিকে মাহীয়ে চাহ বনালে আৰু এইফালে কেক কাটিছে, কেক দিছে, মিঠৈ দিছে। আৰু তাৰ পাছতে আমি চাহ খাই মেলি লৈ চাহ বাকিছে, মাহীয়ে দিয়া পাচলিখিনি ভৰাই ল'লোঁ। আৰু এয়া দেখিছেনে ইমানবোৰ পাচলি দিছে। তাৰপিছত মাহীহঁতৰ মিলটোও চালোঁ, মাহীহঁতৰ চিৰাৰ মিল, ধানৰ মিল, এই মিলটো চালোঁ। চাই মেলি আৰু আমি বেছি দেৰি কৰি থকা নাই, আমি তলাতল ঘৰলৈ বুলি ওলাই দিলোঁ। 10টা বজাত
আমি তলাতল ঘৰ পাই গ'লোঁ আৰু এয়া যিহেতু তলাতল ঘৰটো বিৰাট ডাঙৰ গতিকে অকণমান সময় লাগিল আৰু ইয়াতে ফটো উঠিবলৈও বিৰাট ভাল গতিকে কেইবা কপিও ফটো উঠি ল'লোঁ ছোৱালীৰো যি আনন্দ গোটেই দৌৰি ফুৰিছে মানে তাই আৰু ইয়াতে যে ইমান ধুনীয়াকৈ বেলি ফুলবোৰ লগাইছে ইমান যে ধুনীয়া লাগিছে গতিকে ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ এয়া মা ছোৱালীয়ে মানে ফূৰ্তিত থাকিবই পৰা নাই ভাবিছে এইবোৰনো কি সৰু সৰু দৰ্জা মাজে মাজে ঘূৰি ফুৰিছে আৰু তাৰপিছত আমি সেনেকুৱা যে মোৰ মাহীৰ ল'ৰা নিদি গৈছিল লগত সি নোযোৱাহেঁতেন যে মোৰ কি হ'ল ইয়ে তাই এই চাগতে এটা ভিডিঅ'ও কৰি ৰাখিলোঁ মেমৰি হিচাপে তলাতল ঘৰ চাই আহি আমি ৰংঘৰ চালোঁ ৰংঘৰতো ভিডিঅ' ফটো কেইকপিমান উঠাই আমি ওলাই দিলোঁ ঘৰলৈ বুলি মানে তেজপুৰলৈ বুলি এইখন এয়াৰপ্লেন ৰেষ্টুৰেণ্ট তাৰ পাছত পাপাক ক'লোঁ যে যিহেতু যোৰহাটত ঢেকীয়াখোৱা নামঘৰ আছে গতিকে আমি সোমাই যাওঁ পিছত বা আহিব পাৰোঁ নে নহয় পাপাই ক'লে ঠিক আছে ব'লা তেতিয়াহ'লে আৰু সেইটোকে আমি সোমালোঁ নামঘৰত আৰু ধুনীয়াকৈ সেৱা গ্ৰহণ কৰিলোঁ আৰু আমাৰ কপালেই ভাল চাগে আমি প্ৰসাদো পালোঁ গতিকে সোমাবলগীয়া আছিলে ভগৱানে মাতিছিল কাৰণে যাব পাৰিলোঁ আৰু এয়া প্ৰসাদ দিছে প্ৰসাদ খাই মেলি লৈ আমি ওলাই দিলোঁ আকৌ ঘৰলৈ বুলি তাৰ পাছতে বিৰাট ভোক লাগিছিল 3টা বাজি গ'ল আৰু গতিকে আমি নুমলীগড় ধাবাত সোমাই পেলাই ভাত খালোঁ আৰু ঘৰলৈ বুলি ৰাওনা হ'লোঁ 7:30 আমি ভাত